জল জীৱন মিছনে ৰাজ্যত কৰিলে কি? দৰিদ্ৰ গঞা ৰাইজে জল পালে নে নল পালে? এটুপি খোৱা পানীৰ বাবে বহু অঞ্চলত হাহাকাৰ। হৰ ঘৰ নল হৰ ঘৰ জল এই বাক্যশাৰীৰ কোনো ফল নধৰিলে ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৰ নালাপাৰাত জল জীৱন মিছনৰ ঠিকাদাৰে এবছৰ পূৰ্বেই প্ৰত্যেক ঘৰ পৰিয়ালত বহুৱালে পানীৰ টেপ। কিন্তু আজিলৈ এটুপিও পানী নোলাল জল জীৱনৰ টেপেৰে। ফলত 2-3 কিলোমিটাৰ আঁতৰৰ পৰা চাইকেলেৰে এইদৰে এটুপি খোৱা পানী সংগ্ৰহ কৰিব লগা হৈছে অঞ্চলৰ জনতাই। চাওক সেই দৃশ্য। এইসকল সাধাৰণ চাহ শ্ৰমিকে দিনৰ দিনটো চাহ বাগিচাত কাম কৰাৰ পিছত এইদৰে চাইকেল লৈ পানী সংগ্ৰহৰ বাবে 2-3 কিলোমিটাৰ ওলাই আহিব লাগে। কাৰণ জল জীৱনে বহুৱা পানীৰ পাইপবোৰত এতিয়া গছ লতা বগাইছে, পানীহে হলে নোলাল। কিমান দূৰৰ পৰা পানী নিব আহিছে? 1 কিলোমিটাৰ। 1 কিলোমিটাৰ। কিমান বছৰ ধৰি আপোনালোকে এনেধৰণে পানী নি আছে? ইয়াৰ পৰাতো পানী আমি লৈ আছো আপোনাৰ 1 বছৰ হ'ল। ইয়াৰ পৰা নাই টেপ আছে, হেৰি আপোনাৰ নতুনকৈ বহাইছে, এতিয়া পানী চালু হোৱা নাই। নালাপাৰা এইখিনিয়ে তাৰমানে পানী নাপায়, মাত্ৰ বেলেগৰ পৰা আনিব লাগে। পানী টেপ দিছে যদিও পানী নাই। নাই পানী। কি কৰিম, সেই 4টা বজাত লওঁ পানীটো, আকৌ ৰাতিপুৱা 7টা বজাত লৈ যাওঁ। পানী লৈ ঘৰত থৈ ফেলাৰ পিছত আমি কামত যাওঁ। গহপুৰতো একেই দৃশ্য। বহু ঠাইত আধৰুৱা হৈ পৰি হ'ল জল জীৱন আঁচনিৰ প্ৰকল্প। গহপুৰৰ বালিজান ফৰেষ্টৰ সোণাশ্ৰী গাঁৱতো জল জীৱন মিছন আঁচনি প্ৰায় এবছৰে সম্পূৰ্ণ নহ'ল। নিৰ্মাণ শেষ নহওঁতেই প্ৰকল্পৰ 4 বাউণ্ডেৰীৰ ৱালো খহি পৰিল, যাৰ বাবে ৰাইজে বহুখিনি অসন্তুষ্টি প্ৰকাশ কৰিছে। নিম্নমানৰ কাম, আনফালে আধৰুৱা জল জীৱনৰ প্ৰকল্প। পানীটো পোৱা নাই, ঘৰটো ক্লিয়াৰ হোৱা নাই, আমি পানী ক'ৰ পৰা পাম? সিহঁতে কামটোৱে কৰা নাই যদি আমি পানী ক'ৰ পৰা পাম? আৰু ৱালটো 5 মাহ হোৱাৰ আগতে সি পুৰি গ'ল, নিজেই পুৰি গৈছে ৱালটো না। তাৰপিছত আমি কি কৰিম? সেইটো এতিয়া এওঁলোকে আহি কামটো কৰিলেহে আমি পানীটো পাম। এইদৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জল জীৱন মিছন একাংশ ঠিকাদাৰ অভিযন্তাৰ বাবে ধন জীৱন মিছনলৈ পৰিণত হৈছে। গহপুৰৰ পৰা নৱজিৎ শইকীয়া আৰু কলাইগাঁৱৰ পৰা নিপাংকৰ কাকতি, নিউজ লাইভ।